Good morning everyone, welcome back to my new vlog. আজি আপোনালোকৰ মাজত মই আৰু এটা পাৰাঠা লৈ আহিছো সেইটো হ'ল মেথি পাৰাঠা নো কেনেকৈ বনায় সবেই জানে চাগে মই বনাই আহিছো এইকেইদিন পাৰাঠা আপোনালোকে গম পাইছে মেথি পাৰাঠাটো আমি তেনেকেই বনাওঁ এয়া চাওকচোন আৰু আমাৰ মানে ঘৰত থকা হেল্পাৰজনীয়ে সহায় কৰি দি আছে মোক এটা কি দিবি তই এতিয়া জলকীয়া পিয়াজ নালাগে বাৰু জলকীয়া দিলেই হ'ল ভালকে চেপি দিবি আৰু এবাৰ দেই নহলে পানী ওলালে বেলিব নোৱাৰিম এয়া মই মোৰ হালধি পানী ৰাতিপুৱা যোনটো মই খাওঁ সেইটো খাই আছো গোটেই মই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'লোঁ ধনিয়া আৰু মেথিখিনি আৰু একেই ধৰণে মই ডোটো বেলি লৈ তাতে অলপ মই ঘি লগাই ল'ম এতিয়া জাষ্ট অকণমান তাৰপিছত মই আকৌ যিখিনি মোৰ মিশ্ৰণটো আছে যোনটো দি মই আজি বনাম সেইখিনি মই দি ল'লোঁ মেথি শাক আৰু ধনিয়া পাত আৰু জলকীয়া কেঁচা জলকীয়া আছিলে ইয়াতে নিমখ আৰু জলকীয়া গুড়িটো আন্দাজ মতে লৈ ল'লোঁ আপোনালোকে কিবা বেলেগ মছলা দিলেও দিব পাৰিব মই অকণমান ধনিয়া গুড়ি দি দিওঁ বা জিৰাৰ গুড়ি অলপ মছলা দি দিওঁ অলপ আজৱাইন দি দিওঁ এতিয়া যেহেতু এইটো শাক হয় বেলুনতে অলপমান প্ৰব্লেম হৈ যায় লাইক অলপমান পানী ওলাই যায় বা ফাটি যায় তেতিয়া অলপ কষ্ট হয় বেলিব তথাপিও মই বেলিম চাব কেনেকৈ বেলিম দেখিছেনে পানী ওলাই আহিছে ইমান চেপাৰ পিছতো পানী ওলাই তেতিয়া এনেকৈ উঠাই লৈ গ'লে হয়তো আপোনাৰ পাৰাঠাখন ফাটি যাব পাৰে তাৰ পৰা অলপমান চুটকি মানে আটা আনি আপুনি এনেকৈ ওপৰত দি দিব এয়া মই দি দিলোঁ মই নেক্সট ডোটো তেনেকৈ বনাই ল'লোঁ বনাই লৈ বেলি ল'লোঁ বেলি লৈ মই অকণমান ঘি লগাই দিম এতিয়া তাতে যোনটো মোৰ মানে ভিতৰৰ ফিলিংখিনি আছে সেইখিনি দি দিম মেথি আৰু ধনিয়া আৰু জলকীয়াৰ কেঁচা জলকীয়াৰ ফিলিংছ কেঁচা জলকীয়াটো অপশ্যনেল হয় নিদিলেও কথা নাই আপুনি নিদিবও পাৰে আৰু বতৰৰ এতিয়া বতৰ হিচাপে বহুত সুন্দৰ বেলেগ বেলেগ ধুনীয়া শাক পাচলি পাব বেলেগ বেলেগ শাক পাব মেথি শাকবিলাকো খাবলৈ খুবেই ভাল হৈছে আপোনালোকে আনি খাব পাৰে বেলেগ বেলেগ ধৰণৰ শাক পাচলি উলুটাই পিনে মই এটা চাইডে অলপ ঘি লগাই ল'লোঁ আৰু ঘিটো লগাই আকৌ এনেকৈ উলটাই দিলোঁ মোৰ যোনটো ফেভৰেট মোৰ কাঠি যোনখন মোৰ হেতা বুলি কয় আপোনালোকে যি কয় ছাৰ্ভিচ স্পুন নহয় এইখন একচুৱেলি মই পাৰাঠাৰ কাৰণে মই স্পেচিয়েলি আনি লৈছোঁ যাতে এনেকৈ যেতিয়া আমি দবাই দবাই পাৰাঠাখন বনাওঁ সেইখনেদি কৰিবলৈ খুবেই সুবিধা হয় সেইকাৰণে মোৰ এইখন ফেভৰেট স্পুন হয় এয়া হৈ গ'ল মোৰ মেথি পাৰাঠা অলমষ্ট ডান অকণমান ঘি ওপৰত লগাই ল'লোঁ ঘিটো লগাই এয়া চাওক কেনেকুৱা হৈছে নেক্সটখনো মই এতিয়া দি দিম তেৱাত পাৰাঠাটো সবেই বনায় মই তথাপিও আপোনালোকক দুখনমান বনাই কেইটামান মোৰ ৰেচিপি দিছোঁ ভাল লাগিলে জনাব কেনেকুৱা লাগে আৰু ঘৰতো আপোনালোকে ধুনীয়া ধুনীয়া পাৰাঠা বনাই ট্ৰাই কৰিব এতিয়া ঠাণ্ডাৰ দিন সিজনেল চব্জি টব্জি ইমান ধুনীয়া ধুনীয়া ওলাইছে সব বস্তুৰে খাব পাৰিব পাৰাঠা বনাই
খুবেই ভাল লাগে ঠাণ্ডা দিনত গৰমৰ দিনত ইমান খাব নোৱাৰি হেভি এয়া মই দৈ লৈ মোৰ হাজবেণ্ডক মোৰ ব্ৰেকফাষ্টটো ছাৰ্ভ কৰিব গৈ আছোঁ আৰু তেওঁক সুধিছোঁ কেনেকুৱা লাগিছে এজ ইউজুৱেল তেওঁ ভাল লগা বুলিয়ে কৈছে আজিলৈ বেছি একো নকওঁ ইমানতে মই মোৰ ব্লগটো সামৰিলোঁ বাই থেংক ইউ ফৰ ৱাচিং মাই different video bye